দীৰ্ঘদিন ধৰি ফেষ্টিভেল পাতি অহা এই সংস্কৃতিৰ বেপাৰী শ্যামকানু মহন্তই কিমান টকা লুটিলে তাৰ কিছু তথ্য এই মুহূৰ্তত আপোনালোকক দাঙি ধৰিব বিচাৰিছো। সাংস্কৃতিক বিভাগ, এনইসি, পৰ্যটন আৰু যুৱ কল্যাণ বিভাগৰ পৰা কিছু টকা লোৱাৰ তথ্য এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। হেয়া কিন্তু কিছুহে, আৰু আছে। অসম চৰকাৰে কিমান টকাৰ সহযোগিতা আগবঢ়াইছিল সেয়া কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই। মোৰ হাতত কিছু তথ্য আহি পৰিছে যে ফেষ্টিভেলৰ নামত শ্যামকানু মহন্তই কিমান পুঁজি সংগ্ৰহ কৰিছিল। 2014-15 বৰ্ষত নৰ্থ ইষ্ট ফেষ্টিভেলৰ যুৱ কল্যাণ মন্ত্ৰালয়ৰ পৰা 9 লাখ টকা, 2014 বৰ্ষত নৰ্থ ইষ্ট ফেষ্টিভেলৰ পৰা ডোনাৰ মন্ত্ৰালয়ৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত 6,09,148 টকা, 2015 চনত ট্ৰেণ্ড MMSৰ বাবে সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা 5 লাখ টকা, 2015-16ত ৰঙালী ফেষ্টিভেলৰ বাবে যুৱ কল্যাণ মন্ত্ৰালয়ৰ পৰা 10 লাখ টকা, 2016ত যুৱ কল্যাণ মন্ত্ৰালয়ৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেল ফুটবল প্ৰতিযোগিতাৰ বাবে 5 লাখ টকা, উত্তৰ পূবত প্ৰযুক্তিৰ সম্ভাৱনা আলোচনা চক্ৰৰ বাবে তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ পৰা 2 লাখ টকা, 2018 চনত নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ONGCৰ পৰা 12 লাখ টকা, 2018 চনত নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ডোনাৰ মন্ত্ৰালয়ৰ পৰা 10 লাখ টকা, 2019 চনত নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ডোনাৰ মন্ত্ৰালয়ৰ পৰা 77 লাখ টকা, 2019 চনত ট্ৰেণ্ড MMSৰ বাবে পৰ্যটন মন্ত্ৰালয়ৰ পৰা 30 লাখ টকা, 2020 চনত ডোনাৰ মন্ত্ৰালয়ৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত 25 লাখ টকা, 2020-21 বৰ্ষত ট্ৰেণ্ড MMSৰ বাবে NRLৰ পৰা 3 লাখ টকা আৰু 2021-22 বৰ্ষত একেধৰণে NRLৰ পৰা 4 লাখ টকা ট্ৰেণ্ড MMSৰ নামত, 2022-23 বৰ্ষতো একেধৰণে ট্ৰেণ্ড MMSৰ বাবে ডোনাৰ মন্ত্ৰালয়ৰ পৰা 20 লাখ টকা, 2022ত সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে 30 লাখ টকা, 2022 বৰ্ষত পৰ্যটন মন্ত্ৰালয়ৰ পৰা ট্ৰেণ্ড MMSৰ বাবে তেওঁ 5 লাখ টকা লৈছে, সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ট্ৰেণ্ড MMSৰ বাবে 22,50,000 টকা, পৰ্যটন মন্ত্ৰালয়ৰ পৰা ট্ৰেণ্ড MMSৰ বাবে 25 লাখ টকা, নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা 2024 বৰ্ষত সংগ্ৰহ কৰিছিল 20 লাখ টকা আৰু এই বৰ্ষ কিমান সংগ্ৰহ কৰিছিল সেইখিনি এতিয়ালৈকে পোহৰলৈ অহা নাই। আন উদ্যোগ বা অন্যান্য প্ৰতিষ্ঠান আছেই প্ৰমোচনৰ নামত, সেই সকলৰ পৰা কিমান টকা লৈছিল সেইখিনি কোনো এতিয়ালৈকে হিচাপেই নাই। এই তিনিওটা বিভাগৰ পৰা মুঠ এতিয়ালৈকে 3 কোটিৰো অধিক টকা তেওঁ সংগ্ৰহ কৰিছে। লগতে আৰু এটা খবৰ আমি লাভ কৰিছো, 2024 বৰ্ষত চুতীয়া উন্নয়ন পৰিষদৰ পৰা 35 লাখ টকা সংগ্ৰহ কৰিছিল শ্যামকানু মহন্তই। সেই তথ্যটো আমাৰ হাতত আহি পোৱাৰ লগে লগে সেই কথাখিনি আমি আপোনালোকক জনাম। এইগৰাকী শ্যামকানু মহন্ত দীৰ্ঘদিন ধৰি ফেষ্টিভেল পাতিলে। শ্যামকানু মহন্তই টকা নিদিয়ে, শ্যামকানু মহন্তই মঞ্চ দিয়ে, সেয়া শিল্পীসকলৰ অভিযোগ। শ্যামকানু মহন্তৰ ব্যৱসায় এতিয়াৰ পৰা বন্ধ, কিন্তু শ্যামকানু মহন্ত তদন্তৰ আওতালৈ কেতিয়া আহিব? কাৰণ জুবিন গাৰ্গক আমি হেৰুৱাইছো। জুবিন গাৰ্গ নোহোৱা হোৱা সেই খবৰটো অসমবাসীয়ে এতিয়াও সহজে মানি লব পৰা নাই। প্ৰথমটো অভিযোগৰ আঙুলি অহা এই শ্যামকানু মহন্ত তদন্তৰ আওতালৈ আহিব লাগে, এয়া অভিযোগ জুবিন অনুৰাগীৰ।